নমস্কাৰ এএন টেলিভিছনৰ প্ৰাইম নিউজৰ সমূহ দৰ্শকক স্বাগতম জনাই ষ্টুডিঅ'ত মই প্ৰস্তুতি বৰ্ডলৈ প্ৰথমে চাৱা হওক আজি বাতৰিৰ শিৰোনাম অইল ইণ্ডিয়াৰ অধিকৃত অঞ্চলত বিভিন্ন সমস্যা পূৰণ নোহোৱাৰ দাবীত অইল ইণ্ডিয়াৰ বিৰুদ্ধে দুলীয়াজনত আছুৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ বুধবাৰে নাগালেণ্ডত অনুষ্ঠিত তৃতীয় নৰ্থ ইষ্ট গেম 2024 অনুষ্ঠানত সোণ ৰূপ আৰু ব্ৰঞ্জৰ পদক দখল ডিব্ৰুগড়ত তৎপৰতা শাসকীয় দল বিজেপি ভোটৰ সংখ্যা বঢ়োৱাৰ লক্ষ্যৰে অঞ্চলে অঞ্চলে নিৰ্বাচনী প্ৰচাৰ বিধায়ক প্ৰশান্ত ফুকনৰ মৰাণ চকলীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা টেংকাৰ আৰু বাইকৰ সংঘৰ্ষত নিহত বাইক আৰোহী এতিয়া বিতং বাতৰি আজি শাসকীয় বিজেপি দলে ডিব্ৰুগড় বিধানসভা সমষ্টিৰ আইথান অঞ্চলৰ উপৰিও বিভিন্ন ঠাইত সভা অনুষ্ঠিত কৰি বুথ পৰ্যায়ৰ পৰা সাংগঠনিক তৎপৰ বৃদ্ধি কৰাৰ লগতে সাংগঠনিক সভা আৰু গণ সংযোগ কাৰ্যসূচী গ্ৰহণ কৰে এই সভাসমূহত উপস্থিত থাকি মনোজ ধানোৱাৰ আৰু লুৰিংজ্যোতিৰ তীব্ৰ সমালোচনা বিধায়ক প্ৰশান্ত ফুকনৰ লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক নেতা মন্ত্ৰীসকলৰ বাকযুদ্ধ এতিয়া তুংগত উঠা পৰিলক্ষিত হৈছে আজি শাসকীয় বিজেপি দলে ডিব্ৰুগড় বিধানসভা সমষ্টিৰ আইথান অঞ্চলৰ উপৰিও বিভিন্ন ঠাইত সভা অনুষ্ঠিত কৰি বুথ পৰ্যায়ৰ পৰা সাংগঠনিক তৎপৰতা বৃদ্ধি কৰাৰ লগতে সাংগঠনিক সভা আৰু গণসংযোগ কাৰ্যসূচী গ্ৰহণ কৰে এই সভাৰ জৰিয়তে নিৰ্বাচন কেন্দ্ৰিক তৎপৰতা বৃদ্ধি কৰাৰ লগতে তৃণমূল পৰ্যায়ৰ পৰা দলীয় সংগঠন শক্তি কৰাৰ ওপৰত বিশদভাৱে আলোচনা কৰা হয় বুথ সভাসমূহৰ জৰিয়তে জনসাধাৰণ তথা ভোটাৰৰ লগত প্ৰত্যক্ষ সম্পৰ্ক গঢ়ি তোলাৰ বাবে কাৰ্যসূচীও গ্ৰহণ কৰা হয় সভাত ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনে বিভিন্ন উন্নয়নমূলক আঁচনিৰ কথা উল্লেখ কৰাৰ লগতে নিৰ্বাচনী বৈতৰণি পাৰ হ'বলৈ বিৰোধীয়ে কাক লৈ কৰাৰ ৰাজনীতি নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে আন একো নহয় বুলি উল্লেখ কৰে ইফালে জয়ৰ ব্যৱধানৰ ওপৰতো বক্তব্য ৰাখে বিধায়কগৰাকীয়ে সৰ্বানন্দ সোণোৱাল ৫ লাখ ভোটৰ ব্যৱধানত জয়ী হোৱাৰ বিপৰীতে মনোজ ধানোৱাৰে ১ লাখ আৰু লুৰিনে 2 পৰা 2.5 লাখ ভোটহে লাভ কৰিব বুলি উল্লেখ কৰে এই বৃহত্তৰ অঞ্চলত আমি ৰাইজৰ কাৰণে কি কৰিব গৈছো আৰু আমাৰ যেনেকে যে আমাৰ যিটো কংগ্ৰেছ সমৰ্থিত যিজন পাৰ্টি আছে এজেপিৰ তেওঁ গত দিনবিলাকত কি ধৰণেৰে মানুহৰ মাজত এটি বেভিচাৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰিছিলে কা আন্দোলনৰ নামত এই গোটেই কথাবিলাক আজি বিস্তাৰিতভাৱে ৰাইজৰ আগত বক্তব্য ৰাখি আমি ব্যৱস্থা কৰিছোঁ আৰু ৰাইজক আমি গোটেইখিনি কথা কৈ দিছোঁ ইয়াত এটা কথাই চিম্বল আছে ইয়াত এই অঞ্চলটোত এটাই চিম্বল আছে সেইটো হ'ল ডেভেলপমেণ্ট আপোনালোকে এটা ভিতৰুৱা জেগা আজি যদি আপুনি আগতে আহি চাইছিলে এই ৰাস্তাৰ পৰা আপুনি চাইকেল চলাব নোৱাৰা অৱস্থা আছিলে এতিয়া কিন্তু আমাৰ সমগ্ৰ এই অঞ্চলটো বৃহত্তৰ অঞ্চলটো আমি প্ৰায় 100 কিলোমিটাৰত গাড়ী চলাব পৰা ব্যৱস্থা সম্পূৰ্ণ হৈ গৈছে আৰু ইয়াত বিভিন্ন ধৰণৰ আমাৰ উন্নয়নমূলক আঁচনি হৈছে ৰাইজ আছে আপোনালোকে ৰাইজৰ লগত কথা পাতিব পাৰে আৰু এই অঞ্চলৰ পৰা আমি সৰ্বাধিক ভোট সদায় ভাৰতীয় জনতা পাৰ্টিৰ সপক্ষে যায় আৰু এইবাৰ সৰ্বাধিক ভোট যাব বুলি মই আপোনালোকক ইয়াৰ পৰা মই ঠাৰ কৰিছোঁ আম আদমি পাৰ্টিয়ে নিজৰ পাৰ্টিত তিনিগুণে যুঁজ হ'ব নে নাই একো নহয় চাওক আম আদমি পাৰ্টিৰ পৰা আম আদমি পাৰ্টি বুলি নহয় মনোজ ধানোৱাৰ হিচাপে 1 লাখ ভোট পাব 1 লাখ ভোট পাব লুৰিণজ্যোতি গগৈয়ে 2 লাখ পাব 2,50,000 ভোট পাব প্লাছ মাইনাছ ইমানখিনি ভোটেই পাব আৰু বাকী গোটেইখিনি ভোট 10.5 লাখ 11 লাখ ভোট পোল হ'ব বাকীখিনি আমাৰ সৰ্বানন্দ সোণোৱালে পাব আৰু সৰ্বানন্দ সোণোৱালে 5 লাখ ভোটত ডিব্ৰুগড় সমষ্টিৰ পৰা জয়লাভ কৰিব ডিব্ৰুগড়ৰ পৰা জয়ৰ সহযোগত আইনুল আহমেদৰ ৰিপৰ্ট এএন টেলিভিছন ডিব্ৰুগড় BCPLৰ ভিতৰত প্ৰকাণ্ড নাহৰ ফুটুকী বাঘটো দীৰ্ঘদিন ধৰি সন্ত্ৰাসৰ সৃষ্টি কৰাৰ পিছতে আজি বন বিভাগৰ লোকে উপস্থিত হৈ বাঘটো উদ্ধাৰ কৰি জকাই খণ্ড বন বিষয়াৰ কাৰ্যালয়লৈ লৈ যায় ডিব্ৰুগড় BCPLৰ ভিতৰত প্ৰকাণ্ড নাহৰ ফুটুকী উদ্ধাৰ দীৰ্ঘদিন ধৰি BCPLৰ সন্ত্ৰাসৰ সৃষ্টি কৰি আছিল নাহৰ ফুটুকী বাঘে কালি পিঞ্জৰাবদ্ধ কৰা হ'ল নাহৰ ফুটুকী বাঘটো আজি বন বিভাগৰ লোক উপস্থিত হৈ পিঞ্জৰাবদ্ধ বাঘটো উদ্ধাৰ কৰি লৈ যায় জকাই খণ্ড বন বিভাগৰ কাৰ্যালয়লৈ ব্যুৰো ৰিপৰ্ট এএন টেলিভিছন ডিব্ৰুগড়ত শ্ৰী শ্যাম ফাল্গু মহোৎসৱ উপলক্ষে 3 দিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে শ্ৰী শ্যাম বাৰ্ষিক ফাল্গু মহোৎসৱ
মঙলবাৰে এক বিশাল ধৰ্মীয় শোভাযাত্ৰা বাহিৰ কৰাৰ লগতে বাবা শ্ৰী শ্যাম পূজা অৰ্চনা আৰু সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ডিব্ৰুগড়ত শ্ৰী শ্যাম ফাল্গু মহোৎসৱ উপলক্ষে বিস্তৃত কাৰ্যসূচী ৰূপায়ণ। বৰ্ণাঢ্য কাৰ্যসূচীৰে তিনিদিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে শ্ৰী শ্যাম বাৰ্ষিক ফাল্গু মহোৎসৱ। তদুপলক্ষে মঙলবাৰে সন্ধিয়াৰ ভাগত এক বিশাল ধৰ্মীয় শোভাযাত্ৰা বাহিৰ কৰা হয়। মাৰোৱাৰী হিন্দী হাইস্কুল প্ৰাংগণৰ পৰা সহস্ৰাধিক পুৰুষ মহিলাই ধৰ্মধ্বজা লৈ ওলোৱা এই শোভাযাত্ৰাত চহৰ পৰিভ্ৰমণ কৰি পুনৰ মাৰোৱাৰী হিন্দী হাইস্কুল প্ৰাংগণত সামৰণি পৰে। পৰৱৰ্তী সময়ত বাবা শ্ৰী শ্যাম পূজা অৰ্চনা আৰু সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ণ কৰা হয়। हम 31 साल से ये शोभा यात्रा निकाले। हम यहाँ से आज डिब्रूगढ़ नगर के प्रमुख मार्गों का परिभ्रमण करेंगे बाबा श्याम को लेके, गणेश जी को साथ में लेके, जिससे कि डिब्रूगढ़ शहर में सुख शांति समृद्धि बनी रहे, सभी लोग खुश रहें। और कल आज रात्रि वापस ये झांकी मारवाड़ी हिंदी हाई स्कूल में वापस आएगी और कल सुबह ये झांकी पानीतला के लिए प्रस्थान करेगी। उसके बाद हम आंधी खुआ से पैदल इंसान लेकर श्री श्याम कल वृक्ष पानीतला जाएंगे। वहाँ भजन कीर्तन रात में होगा और संपूर्ण रात्रि जागरण के बाद सुबह प्रभात फेरी होगी और उसके बाद बाबा की आरती भोग 11 बजे शाम कल वृक्ष पानीतला में होंगे और 11 बजे से अखिल अमृत भंडारा भी शुरू होगा, तो सायं 4 बजे तक चलेगा। सभी से अनुरोध है कि सभी कार्यक्रम में शामिल होकर अच्छे पुण्य के भागी बने। ডিব্ৰুগড়ৰ পৰা জয়ৰ সহযোগত আইনুল আহমেদৰ ৰিপৰ্ট AN টেলিভিছন। এতিয়া লৈছো খন্তেক বিৰতিৰ পাছত পুনৰ আহি আছো বাতৰিৰ মাজলৈ। আপোনাৰ আপোন চহৰ ডিব্ৰুগড়ত এঞ্জেলা এণ্টাৰপ্ৰাইজে আনিছে এটি সোণালী সুযোগ। প্ৰয়োজনীয়তা মাত্ৰ এখন নিজৰ ই-ৰিক্সা। এন অপৰচুনিটি টু আৰ্ণ লিমিটলেছ মানি। অধিক জানিবলৈ যোগাযোগ কৰক 9085852200 আৰু 7002275263। পুনৰ আহিছো বাতৰিৰ মাজলৈ। এজন মুখ্যমন্ত্ৰীক যদি তেওঁলোকে হেৰুৱাব পাৰে তেন্তে এজন কেন্দ্ৰীয় মন্ত্ৰীক হেৰুৱাটো কোনো অসম্ভৱ কথা নহয়। দুটা দলৰে বিৰোধী ঐক্য মঞ্চখন চলি থকা বুলি উল্লেখ কৰাৰ লগতে বিৰোধী ঐক্য মঞ্চৰ বিজেপিক সহযোগিতা কৰি থকা বুলি অভিযোগ তোলে আম আদমী পাৰ্টিৰ প্ৰাৰ্থী মনোজ ধানোৱাৰে। এজন সাধাৰণ ইলেক্ট্ৰিকেলৰ দোকানী বা ইলেক্ট্ৰিচিয়ানে নতুবা এজন মেকানিকে যদি পঞ্জাবৰ নিৰ্বাচনত জয়ী হৈ দেখুৱাব পাৰে তেন্তে মোকো এজন তাৰে ভিতৰৰ বুলি ভাবি ল'ব পাৰে। এই মন্তব্যত ডিব্ৰুগড় লোকসভা সমষ্টিৰ আম আদমী পাৰ্টিৰ প্ৰাৰ্থী মনোজ ধানোৱাৰৰ। এজন মুখ্যমন্ত্ৰীক যদি তেওঁলোকে হৰুৱাব পাৰে তেন্তে এজন কেন্দ্ৰীয় মন্ত্ৰীক হৰুৱাটো কোনো অসম্ভৱ কথা নহয়। ইফালে মাত্ৰ দুটা দলৰে বিৰোধী ঐক্য মঞ্চখন চলি থকা বুলি উল্লেখ কৰি আওপকীয়াকৈ বিৰোধী ঐক্য মঞ্চই বিজেপিক সহযোগিতা কৰি থকা বুলি অভিযোগ তোলে আম আদমী পাৰ্টিৰ প্ৰাৰ্থীগৰাকীয়ে। বিজেপিৰ জয়ৰ ব্যৱধানৰ ওপৰতো বক্তব্য ৰাখে প্ৰাৰ্থী মনোজ ধানোৱাৰে।
মানে সমৰ্থন মই বিপুল সমৰ্থন পাইছোঁ আৰু চব জাতি জনগোষ্ঠীৰ মাজত সমৰ্থন পাইছোঁ। ঠিকে আছে, আমি ডাঙৰ নেতা নহয়, সেইটো সঁচা কথা। আমি আম আদমি হয়, সাধাৰণ ৰাইজ হয়। সেইকাৰণে কিছুমান চেনেলত দেখিছোঁ অমুক ভাৰ্চেছ অমুক দেখুৱাই আছে, নামটোকে গন্তিত অনা নাই। ক'ৰ পৰা আনিব? আমিতো সাধাৰণ মানুহ, আমি সাধাৰণ ৰাইজ হয়, তেওঁ আমাৰ নামটো ক'ৰ পৰা গন্তিত আনিব? কিন্তু বাকচটো খুলিলে গম পোৱা যাব ৰাইজে কাৰ লগত আছে। গতিকে বাকচটো খোলালৈকে অপেক্ষা কৰক। মই ভাবিছোঁ কোন কাৰ লগত যুঁজ চলি আছে সেইবোৰ ৰাইজে বুজি পায়। ৰাইজে এইকাৰণে বুজি পায় যে সেই চেনেলবোৰে যোনে সেইবোৰ উলিয়াই আছে তেওঁলোকে কিহৰ কাৰণেনো উলিয়াইছে, কাৰ লগত বুজাবুজি কৰি উলিয়াইছে, এইটো ৰাইজে বুজি পাইছে। ৰাইজে যেতিয়া পৰিৱৰ্তন বিচাৰে নহয়, তেওঁলোকে এনেকুৱা ধৰণৰ এটা পৰিৱৰ্তন আনিব আপুনি কল্পনাই কৰিব নোৱাৰে। পাঞ্জাৱত কেপ্টেইন অমৰিন্দৰ সিং যি প্ৰাক্তন মুখ্যমন্ত্ৰী আছিল, তাক হৰুৱাইছে কোনে জানেনে? সাধাৰণ এজন মেকানিক এজনে, যাক ডেইলি উপাৰ্জন কৰা পইচা নাথাকে, উপাৰ্জন সেইজনে আকৌ ইলেকশ্যন খেলি তেওঁক হৰুৱাইছে। যিজন পাঞ্জাৱৰ সেই সময়ত মুখ্যমন্ত্ৰী আছিল সেইজনক কোনে হৰুৱাইছিলে? সাধাৰণ এজন ইলেক্ট্ৰনিক মানে ইলেক্ট্ৰিকেল দোকানত বহা এজন মেকানিক। তো ৰাইজে যেতিয়া পৰিৱৰ্তন বিচাৰিব, তেওঁৰ চাগে তাতো চেনেলত কোনো ধৰণে নামেই ওলোৱা নাছিলে। মই সেই সাধাৰণ মেকানিকটোৰ নিচিনাই এজন হয়, তো চেনেলবোৰে মোৰ নামটো কিয় দেখুৱাব? মই সাধাৰণ ৰিক্সাৱালা ঠেলাৱালাৰ নিচিনা এজন হয়, মোৰ নামটো কিয় দেখুৱাব? মইতো ডাঙৰ নেতা নহয়। ডাঙৰ নেতা হ'লে চাগে ডাঙৰকৈ দেখুৱালে হয়। আৰু মোৰতো কিছুমান নিউজো দেখিছোঁ মই দাবি যায়, নিউজ দিয়া হয় কিন্তু পিছত দেখিছোঁ নিউজবোৰ আকৌ দাবি যায়। ডিব্ৰুগড়ৰ পৰা জয়ৰ সহযোগত আইনুল আহমেদৰ ৰিপৰ্ট AN টেলিভিজন। সংবাদমেল যোগে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ লগতে বিভিন্ন সমস্যাকে ধৰি মাজুলীত গুৰুত্বপূৰ্ণ আলোচনা গৌৰৱ গগৈ। মাজুলীত গৌৰৱ গগৈৰ নিৰ্বাচনী প্ৰচাৰৰ দ্বিতীয়টো দিন গড়মূৰ প্ৰেছ ক্লাবত সংবাদমেল সম্বোধন। 6 জনগোষ্ঠীৰ জনজাতিকৰণ, পুৰণা পেঞ্চন নীতি, মাজুলীৰ গৰাখহনীয়া সমস্যাকে ধৰি গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত মন্তব্য গৌৰৱ গগৈ। দেখা পাইছোঁ যে বানপানী আৰু গৰাখহনীয়া নিয়ন্ত্ৰণৰ ক্ষেত্ৰত আমাৰ যথেষ্ট অসুবিধা হৈছে। লগতে যদি আমি দেখা পাওঁ, মাত্ৰ মাজুলীৰ কথা নহয়, সমগ্ৰ অসমৰ কথা হৈছে ভূমিপট্টালৈ। বহুত আমাৰ মানুহ ভূমিহীন, পট্টাহীন, আৰু সেইকাৰণে তেওঁলোকৰ মনত এটা সন্দেহ যে চৰকাৰে কেতিয়াবা বুলডোজাৰ চলায়। যিহেতু বৰ্তমান চৰকাৰ বুলডোজাৰ JCB গাড়ী চলাই মানুহৰ ঘৰ ভাঙি ভাল পায় নাই কি পায় নাজানো, কিন্তু সদায় এনেকুৱা এটা পৰিৱেশ দেখা পাওঁ যে ডাঙৰ বিল্ডিং ক'তো ভাঙা নাই, কিন্তু সৰু সৰু ঘৰবোৰ তেওঁলোকে ভাঙিছে, চৰকাৰী স্কুলবোৰ তেওঁলোকে ভাঙিছে। আমি তেনেকুৱা দেখা পাইছোঁ। তো আজি এনেকুৱা এটা সন্দেহ, আজি গুৱাহাটী পাহাৰত থকা মানুহখিনি, শিলসাগৰ বিলৰ কাষত থকা মানুহখিনি, আৰু মাজুলীতো আমাৰ ৰাস্তা চুকে কোণে যি মানুহখিনি আছে, হাজাৰ হাজাৰ মানুহখিনি আছে, আজি তেওঁলোকৰ ভূমিহীন হোৱাৰ কাৰণে বা পট্টাহীন হোৱাৰ কাৰণে আজি তেওঁলোকৰ জীৱনত আজি যি এটা তেওঁলোকে উপাৰ্জন কৰিব লাগে, সেই উপাৰ্জন কৰিব পৰা নাই। মই আশা কৰোঁ নতুন যেতিয়া আমাৰ ইণ্ডিয়া এলায়েন্সৰ চৰকাৰ আহিব, ফৰেষ্ট ৰাইটৰ ওপৰত আমি জোৰ দিম আৰু আমি ভূমিপট্টাৰ ওপৰত আমি জোৰ দিম। মই 2 দিন আগত থাওৰাত আছিলোঁ, থাওৰাওতে একে কথা দেখিলোঁ। ডিমৌ অঞ্চলত য'ত বানপানী গৰাখহনীয়া হৈছে, তাত মানুহবোৰ পট্টা পোৱা নাই। তো ভূমি আৰু পট্টা লৈ আমাৰ এটা নতুন পলিচি আমাৰ কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা যেতিয়া আমাৰ চৰকাৰ আহিব, আমি জোৰ দিব লাগিব। ব্যুৰ' ৰিপৰ্ট AN টেলিভিজন। দুলীয়াজানত আছুৰ প্ৰতিবাদী কাৰ্যসূচী। তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আজি দুলীয়াজান অইল ইণ্ডিয়াৰ মুখ্য কাৰ্যালয়ত প্ৰৱেশদ্বাৰ আৰু উদ্যোগটোৰ প্ৰৱেশদ্বাৰৰ গেট বন্ধ কৰি অইল ইণ্ডিয়াৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। দুলীয়াজানত আছুৰ প্ৰতিবাদী কাৰ্যসূচী। অইল ইণ্ডিয়াৰ বিৰুদ্ধে তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ এই প্ৰতিবাদী কাৰ্যসূচী। অইল অধুষিত অঞ্চলত বিভিন্ন সমস্যাৰ সমাধানৰ দাবীৰে দুয়োখন জিলাৰ ছাত্ৰ সংগঠনটোৱে অইলক জনাই আহিছিল দাবী। আজি পুৱাৰে পৰা দুলীয়াজান অইল ইণ্ডিয়াৰ মুখ্য কাৰ্যালয়ৰ প্ৰৱেশদ্বাৰ আৰু উদ্যোগটোৰ ঔদ্যোগিক প্ৰৱেশদ্বাৰৰ গেট বন্ধ কৰি অইলৰ বিৰুদ্ধে কৰিছে প্ৰতিবাদ। আছুৰ এই প্ৰতিবাদৰ পাছতে এক প্ৰকাৰ অইল ইণ্ডিয়া লিমিটেডৰ কাম কাজ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰা পৰিলক্ষিত হৈছে। এই বন্ধৰ ফলত অইল ইণ্ডিয়া লিমিটেডৰ বৃহৎ লোকচানৰ সন্মুখীন হোৱাটো নিশ্চিত হৈ পৰিছে।
আচলতে আজি সদৌ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ যৌথ উদ্যোগত আজি অইল ইণ্ডিয়া লিমিটেডৰ যি বন্ধ কাৰ্যসূচী আমি আজি হাতত ল'বলৈ বাধ্য হৈছোঁ। আচলতে অইল ইণ্ডিয়া লিমিটেড জন্মলগ্নৰ পৰা অসমীয়া মানুহৰ আৱেগ জড়িত এটা উদ্যোগ প্ৰতিষ্ঠান। এই উদ্যোগ প্ৰতিষ্ঠানটোক আচলতে অইল ইণ্ডিয়া লিমিটেডে বিভিন্ন সময়ত প্ৰতাৰণা কৰি আহিছে। সদৌখন ছাত্ৰ সন্থা দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থাই 25টা আমি দফীয়া এখন আমি পত্ৰ প্ৰেৰণ কৰিছিলোঁ। সদৌ ডিব্ৰুগড় তিনিচুকীয়া জিলা ছাত্ৰ সন্থা বিভিন্ন আঞ্চলিক ছাত্ৰ সন্থাসমূহে তেওঁলোকৰ যিসমূহ সমস্যাসমূহক লৈ এখন দাবী সন্মিলিত তেওঁলোকে স্মাৰক পত্ৰ প্ৰেৰণ কৰিছিলে। কিন্তু এই সকলোবোৰ আচলতে অইল ইণ্ডিয়া লিমিটেডৰ বিষয়াসকলে পোনচাতে এইবিলাক নস্যাৎ কৰিবলৈ তেওঁলোকে আৰম্ভ কৰিছে। আৰু তাতকৈ আচলতে গুৰুত্বপূৰ্ণ বিষয় অইল ইণ্ডিয়া লিমিটেডৰ অনা অসমীয়া উচ্চপদস্থ বিষয়া আচলতে কবলত পৰি তেওঁলোকে এই কামসমূহ তেওঁলোকে কৰাৰ পৰা বঞ্চনা কৰিছে। গতিকে এনেধৰণৰ কাম কাজসমূহৰ পৰা অইল ইণ্ডিয়া লিমিটেডক বিৰত থাকিবলৈ আহ্বান জনাইছোঁ। আৰু তাতকৈ দুৰ্ভাগ্যজনক বিষয় আমি অইল ইণ্ডিয়া লিমিটেডৰ ভিতৰ চৰাৰ পৰা আমি জানিব পাৰিছোঁ যে অইল ইণ্ডিয়া লিমিটেডে তেওঁলোকৰ যিসমূহ চাকৰিসমূহ তেওঁলোকে আচলতে কোনো ধৰণৰ বিজ্ঞাপন তেওঁলোকে নিদিয়াকৈ তেওঁলোকে যোগদানৰ কাৰ্যসূচী হাতত ল'বলৈ আৰম্ভ কৰিছে। গতিকে এনেকুৱা ধৰণৰ কাম কাজসমূহৰ পৰা অইল ইণ্ডিয়া লিমিটেডক বিৰত থাকিবলৈ আহ্বান জনাইছোঁ। জাতি এটা আৱেগ জড়িত উদ্যোগ প্ৰতিষ্ঠান আৰু এই উদ্যোগ প্ৰতিষ্ঠানটোৰ জন্ম লগ্নৰে পৰা অইল অধিকৃত অঞ্চলকে আৰম্ভ কৰি থলুৱা লোকসকলক যিদৰে বঞ্চিত কৰি আহিছে সেই কথা আমি সকলোৱে জানো। আৰু বিভিন্ন সময়ত আমি অইল ইণ্ডিয়া কৰ্তৃপক্ষক আমি দাবী জনাইছিলোঁ যে আপোনালোকে অতি শীঘ্ৰে থলুৱা লোকসকলৰ লগতে অইল অধিকৃত অঞ্চলৰ নিবনুৱা যুৱক যুৱতীসকলৰ লগতে অইল অধিকৃত অঞ্চলসমূহৰ উন্নয়নৰ কাৰণে কিছু কাম কৰক। কিন্তু তেখেতসকলে কেৱল মুনাফা আদায়ৰ স্বাৰ্থত অনা অসমীয়া ব্যক্তি হাতোৰা কবলত কৰি তেখেতলোকে নিজৰ স্বাৰ্থ আদায়ৰ স্বাৰ্থত তেখেতলোকে বিভিন্ন সময়ত অইল অধিকৃত অঞ্চলৰ নিবনুৱা যুৱক যুৱতীসকলক বঞ্চিত কৰি আহিছে। আৰু সেয়েহে আমি আজি ডিব্ৰুগড় জিলা ছাত্ৰ সন্থা আৰু তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই আজি আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ আৰু সৰ্বাত্মকভাৱে দুলীয়াজান আমি বন্ধ কৰিছোঁ। আৰু ইয়াৰ জৰিয়তে আমি অইল ইণ্ডিয়া কৰ্তৃপক্ষক জনাই দিব বিচাৰোঁ যে আপোনালোকে ইয়াৰ পিছত যদি কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে তেনেহ'লে ইয়াতকৈ তীব্ৰতৰ প্ৰতিবাদী কাৰ্যসূচী আমি হাতত ল'বলৈ বাধ্য হ'ম। এই দুয়োখন জিলা অইল অধিকৃত অঞ্চল হিচাপে দুলীয়াজান অইল ইণ্ডিয়াই যেনেধৰণে ৰাইজৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে কাম কৰিব লাগিছিল তেনেদৰে কোনো কাম কৰা আমি দেখিবলৈ নাপালোঁ। বহুবাৰ আমি অইল ইণ্ডিয়া কৰ্তৃপক্ষক দাবী জনাই আহিছিলোঁ। অইলৰ অঞ্চলৰ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ বিভিন্ন সমস্যাসমূহ সমাধান কৰিবৰ কাৰণে ৰাইজৰ স্বাৰ্থত কাম কৰিবৰ কাৰণে কিন্তু আহ্বান জনাই আহিছিলোঁ। কিন্তু অইল ইণ্ডিয়াই কেৱল শোষণ কৰিছে। ডিব্ৰুগড় আৰু তিনিচুকীয়া কেৱল শোষণ কৰি তেখেতসকলে ৰাইজৰ বৃহৎ স্বাৰ্থৰ কাৰণে কোনো কাম কাজ কৰা আমি দেখিবলৈ নাপালোঁ। তাৰ কাৰণে আজি সমগ্ৰ ডিব্ৰুগড় আৰু তিনিচুকীয়া দুয়োটা জিলা সৰ্বাংগীন আমি অইল ইণ্ডিয়া বন্ধৰ দৰে কাৰ্যসূচী ঘোষণা কৰিছোঁ। ব্যুৰ' ৰিপৰ্ট AN টেলিভিজন। মঙলবাৰে মৰাণ চকলীয়াত টেংকাৰ আৰু বাইকৰ সংঘৰ্ষত নিহত এজন বাইক আৰোহী। মৰাণ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ টেংকাৰখন আৰু বাইকখন জব্দ কৰি থানালৈ প্ৰেৰণ কৰে। মৰাণ চকলীয়াত টেংকাৰ আৰু বাইকৰ সংঘৰ্ষ, নিহত বাইক আৰোহী। মঙলবাৰে সন্ধিয়া AS01A C4100 নম্বৰৰ টেংকাৰ আৰু AS33A0815 নম্বৰৰ বাইকখনৰ সংঘৰ্ষ হয়। গুৰুতৰভাৱে আহত বাইক আৰোহী তথা চেপন চকলীয়া কোচগাঁৱৰ নিবাসী বিশ্বজিৎ শইকীয়া। লগে লগে আহত বিশ্বজিৎ শইকীয়াক মৰাণ মেডিকেল চেণ্টাৰলৈ অনা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে। মৰাণ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ টেংকাৰখন আৰু বাইকখন জব্দ কৰি থানালৈ লৈ আনে। ব্যুৰ' ৰিপৰ্ট AN টেলিভিজন। এতিয়া লৈছোঁ খন্তেক বিৰতিৰ পাছত পুনৰ আহি আছোঁ বাতৰিৰ মাজলৈ।
বাতৰিৰ মাজলৈ নামৰূপৰ মেধাৱী শিশু গুণগুণৰ 6ষ্ঠ স্মৃতি দিৱস উপলক্ষে আজি এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত জুবিন গাৰ্গৰ কণ্ঠ নগা পাহাৰৰ শীৰ্ষক এটি গীত উন্মোচন কৰা হয়। নামৰূপৰ মেধাৱী শিশু গুণগুণৰ 6ষ্ঠ স্মৃতি দিৱস উপলক্ষে আজি এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত জুবিন গাৰ্গৰ কণ্ঠ নগা পাহাৰৰ শীৰ্ষক এটি গীত উন্মোচন কৰা হয়। অসমৰ সংগীত জগতৰ অন্যতম মহিৰু শিল্পী পেঞ্চনাৰ সূৰ্যা ভাগৱতীয়ে উন্মোচন কৰা গীতটিৰ কথা গুণগুণৰ মাতৃ গীতাঞ্জলি ভাগৱতীৰ। নগা পাহাৰৰ চন পৰা পথাৰতে ডালিমিয়ে উচুপে সোঁৱৰণি সাৱতি বুকুতে ওঠৰে ৰাঙৰি হাঁহি কেনিব লুকা নগা পাহাৰৰ চন পৰা পথাৰতে ডালিমিয়ে উচুপে সোঁৱৰণি সাৱতি বুকুতে। ইয়াৰ পূৰ্বে প্ৰতি বছৰে গুণগুণৰ অভিভাৱক দেৱৰাজ ভাগৱতী আৰু গীতাঞ্জলি ভাগৱতীয়ে অসমৰ প্ৰসিদ্ধ সংগীত শিল্পীৰ কণ্ঠৰে একোটাকৈ গীত প্ৰস্তুত কৰি আহিছে। গীতটিৰ উন্মোচনী অনুষ্ঠানত সাহিত্যিক ববি মহন্ত, কবি গৌৰী সুবেদাৰ বৰা, অনিতা গগৈ, আবৃত্তিকাৰ বৰ্ণালী চেতিয়াকে মুখ্য কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। আচলতে গুণগুণ 2018 চনত ঢুকোৱাৰ পাছত আমি সেইটো সময়ত আমাৰ একমাত্ৰ ছোৱালী আমাৰ মাজৰ পৰা নাইকিয়া হৈ গ'ল। আমি মাক দেউতাক হিচাপে আমি সেই দুখত আমি বহুত কান্দিলোঁ। সেইটো সময়ত বহুত দুখ, সেই দুখটোতো সদায় থাকি যাব, মৰা দিনাখনলৈকে থাকিব। কিন্তু আমি চিন্তা কৰিলোঁ যে এই দুখখিনিক কেনেকৈ মানে কিবা এটা বেলেগ সৃষ্টিশীল কিবা কামত মানে প্ৰয়োগ কৰিব পৰা যায় নেকি। গতিকে তেতিয়াৰ পৰাই আমি বিশেষকৈ মোৰ পত্নী গীতাঞ্জলি বৰকটকী ভাগৱতী তেওঁ লিখা মেলা কৰে। তো তেওঁ গীত লিখিলে, সেই গীত আমি প্ৰথমৰ পৰাই আজি 6 বছৰত ভৰি দিছে তাইৰ মৃত্যু। গতিকে আমি এই 6 বছৰত আমি 6টা গান আমি তাইক মানে শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে আমি প্ৰতি বছৰে আমি উন্মোচন কৰি আহিছোঁ, ৰিলিজ দি আহিছোঁ। যেতিয়া গুণগুণ লাহে লাহে ডাঙৰ হৈ আহিলে, এদিন তাই মোক কৈছিল যে তাই খুব ভাল গান গাইছিল। তাই মোক কৈছিল যে মা তুমি গান লিখিবা আৰু সেই গানবোৰ মই গাম। মই গান লিখিছিলোঁ, তেতিয়া মই নাজানো এইবোৰ গান হয় নে নহয়, কিন্তু মই গানবোৰ লিখি পেলাই বহীৰ মাজতে থৈ দিছিলোঁ। কেতিয়াবা তাইক খুৱাবৰ সময়ত মই গানবোৰ গাওঁ, তাইক খুব শুনি শুনি টোপনি যায়। তাৰপিছত দুৰ্ভাগ্যক্ৰমে যেতিয়া তাই লিউকমিয়া হ'ল আৰু তাতে ৰং ট্ৰিটমেণ্ট হৈ পেলাই আমাক এৰি থৈ গুচি গ'ল খুব কম বয়সতে, তেতিয়া মই ভাবিলোঁ যে প্ৰতিটো মৃত্যু তিথিতে তাইক মই মোৰ তাইৰ বাবে লিখা গীতেৰে শ্ৰদ্ধাঞ্জলি জনাম। সেই সূত্ৰে মই প্ৰতি বছৰে একোটা গান তাইৰ নামত উৎসৰ্গা কৰি আহিছোঁ। আৰু অসমৰ বিভিন্নজন বৰেণ্য ব্যক্তিয়ে সেই গীতবোৰত কণ্ঠদান কৰি মোক উৎসাহ যোগাইছে। ব্যুৰ' ৰিপৰ্ট AN টেলিভিছন। আজিৰ শেষৰটো বাতৰি। বুধবাৰে নাগালেণ্ডত আৰম্ভ হোৱা তৃতীয় নৰ্থ ইষ্ট গেমছ 2024ৰ প্ৰথম দিনাই অসমে 4টা সোণ, 10টা ৰূপ আৰু 5টা ব্ৰোঞ্জসহ 19টা পদক লাভ কৰি জয় লাভ কৰে। নাগালেণ্ডত আৰম্ভ হোৱা তৃতীয় নৰ্থ ইষ্ট গেমছ 2024ৰ আজি প্ৰথম দিনা অসমে 4টা সোণ, 10টা ৰূপ আৰু 5টা ব্ৰঞ্জসহ 19টা পদক লাভ কৰি প্ৰত্যাশিত আৰম্ভণি কৰে। আজি অসমে এথলেটিক্স, পেঞ্চাক চিলাত আৰু আৰ্চাৰীত পদক জয় কৰাৰ লগতে টেবুল টেনিছ, বেডমিণ্টন, টেনিছ, ভলীবল গ্ৰুপ মেচত জয় লাভ কৰিবলৈ সক্ষম হোৱাৰ লগতে এথলেটিক্সত অসমে প্ৰথম দিনাই 4টা সোণসহ 7টা পদক লাভ কৰে। স্বৰ্ণ জয়েৰে অভিযান আৰম্ভ কৰাৰ এই সফলতাৰ পাছতে অসমৰ ৰিম্পী বুঢ়াগোহাঁই মহিলাৰ 100 মিটাৰত 12.11 ছেকেণ্ড সময় লৈ লক্ষ্যত উপনীত হোৱাৰ লগতে দৌৰৰ সোণ লাভ কৰি উত্তৰ পূবত দ্ৰুত তৰুণী হোৱাৰ গৌৰৱ অৰ্জন কৰে। নিউজ ডেস্ক AN টেলিভিছন। আজিৰ বাতৰি ইমানেই। AN টেলিভিছনৰ ষ্টুডিঅ'ৰ পৰা মই প্ৰস্তুতি ইমানতে বিদায় লৈছোঁ। নমস্কাৰ।